সমগ্ৰ দেশ এই সময়ত ৱেষ্ট এছিয়ান ক্ৰাইচিছ আজিও তেলৰ মূল্য $84 প্ৰতি বেৰেলত আজিও বাঢ়ি গৈ আছে এনে পৰিৱেশৰ মাজতো আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিয়াৰলেছ এলাউন্স দিছোঁ এটা তুলনা হ'ব যে অসম কেই নম্বৰত আছে অধ্যক্ষ মহোদয় ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰীক ডিয়াৰনেছ এলাউন্স 60% দিছে হি হৈছে হাৰিয়ানা উৰিষ্যা আৰু অসম অধ্যক্ষ মহোদয় হয়তো আৰু এখন ৰাজ্যও দিব পাৰে মোৰ ডেটাৰ কৈও কিন্তু মেজৰিটি অফ ষ্টেট আজি কোনেও সাহস কৰা নাই তাৰ মাজত আজি আমি চৰকাৰী কৰ্মচাৰীক আপ টু ডেট 60% আজি আমি দিবলৈ সক্ষম হৈছোঁ এনেকুৱা এটা অৱস্থা হৈছে অধ্যক্ষ মহোদয় যদি 2 মাহ 3 মাহ দিয়েটো দেৰি হৈছে আমাৰ কৰ্মচাৰী পৰিষদে তাতো আহি আপত্তি কৰে কিন্তু অধ্যক্ষ মহোদয় মই বুজি পাওঁ যে যিটো সময়ত পশ্চিমবংগৰ দৰে যিটো সময়ত ডাঙৰ ৰাজ্যবিলাকে আমাক দিব পৰা নাই সেই সময়ত ৰাজ্য চৰকাৰে আমাৰ চৰকাৰী কৰ্মচাৰীসকলকো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুহুকি অহা নাই